নমস্কাৰ। মই দুটামান কথা ক'ব বিচাৰিছোঁ। কিবা যদি ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিব। কথাটো ক'ব খুজিছোঁ যে মই শুনি আছোঁ যে ইয়াতে ৰিলিফ দিব বুলি শুনা পাই আছোঁ। মই এটা কথা ক'ব বিচাৰিছোঁ, ইয়াতে ৰিলিফ দিব নালাগে। কাৰণ কি আমি বৰ্তমান বহুত ভালে আছোঁ। 2-3 বছৰ আগত ইয়াতে বহুত পানীও হৈছিল। পানী হোৱাৰ কাৰণে আমি ঘৰত সোমাই নাৱতে থাকিছিলোঁ। আমি নাৱত থাকিছিলোঁ, নাৱতে ভাত বনাই খাইছিলোঁ। পানীৰ ওপৰত বিচনা আছিল, বিচনাৰ ওপৰত আমি শুই আছিলোঁ, তলত পানী আছিল। আমি ৰাতি টৰ্চ মাৰি চাওঁ যে মাছ গৈ আছে না সাপ গৈ আছে। আমি ভয় কেনে শুই আছিলোঁ, টোপনিয়ে মাৰিব পৰা নাছিলোঁ। এনেকৈ পৰিস্থিতিটো আছিলোঁ। এতিয়া 2-3 বছৰমান হ'ল। এতিয়া বৰ্তমান পানী নাই। এতিয়া যিটো জেগাত পানী হৈ আছে, মানুহবিলাকে যি জীৱ জন্তুৱেই হওক বা মানুহেই হওক ঘৰ দুৱাৰ ভাঙি সেইবিলাক জেগাত বা সেইবিলাক মানুহে ৰিলিফ পাব লাগে। আৰু যিবিলাক মানুহে সহায় কৰি আছে সেইবিলাক মানুহক মই বহুত ধন্যবাদ দিছোঁ। যিহেতু মই যাব নোৱাৰোঁ, মোৰ মনটো কিন্তু বহুত এইখিনি কথাখিনি ক'ব পাই কিনে মোৰ বহুত ভাল লাগিছে। কম বুলি ভাবি আছোঁ। মই যোৱাকালিও এনে ভিডিঅ' অলপ চলপকৈ মই বনাওঁ। ভিডিঅ' মই দিয়া নাই, কিন্তু মনটো বহুত মোৰ বেয়া লাগি আছে। মোবাইলটো খুলিলে সিহঁতৰ যিবিলাক জেগাত পানী হৈ আছে, কি হৈ আছে, মানুহবিলাক পৰিস্থিতি দেখা পাই মোৰ ভিডিঅ' বনাবৰ ইচ্ছা নাযায় আৰু মই ভিডিঅ' আপলোড দিব মন নাযায়। মই যিহেতু আজি মই কথাখিনি ক'লোৱে আৰু কোৱাৰ কাৰণে মনটো অলপ ভাল লাগিছে। সকলো ৰাইজে যে শুনাই পায়। মই যিহেতু যাব পৰা নাই, মোৰ মনটো বহুত যাবৰ ইচ্ছা গৈ আছে। মই কালি ছোৱালীটোকো কৈছোঁ, মা মোৰ কোনোবা যদি যোগাযোগ কৰিব পৰা হ'লে ময়ো গ'লো হয়, ময়ো 2 টকা পইচা এটা সহায় কৰিলোঁ হয়। 1 টকাই হওক, 2 টকাই বা 10 টকা 20 টকা বা 50 টকাই হওক, মই যদি সহায় কৰিব পাৰিলোঁ হয়, মোৰ মনটো বহুত ভাল লাগিল হয়। মই ছোৱালীটোক কৈছোঁ, ছোৱালীটো মোক কৈছে কি, মায়ে এনেকৈ কৈছে, যদি স্ক্ৰীণত যদি আহি যায় তাতে মাৰি দিম দে বুলি কৈছে। আৰু মই কৈছোঁ কি হ'ব দিয়া বুলি কৈছোঁ। তাৰপিছত সোমবাৰে বোলে কোনোবাই যাম বুলি, আগষ্টৰ সোমবাৰে যাম বুলি কৈছে। মই তাতে যেতিয়া মোৰ তাতে যেতিয়া স্ক্ৰীণটো পাম বা নাম্বাৰ পাম, তাতে মই ছোৱালীটোক মাৰি দিবৰ কাৰণে ক'ম। মোৰ সেইখিনিয়ে বহুত আত্মাটো শান্তি পাব। আৰু যিহেতু মই যোগাযোগ কৰিব নাজানো আৰু ছোৱালীটোৰ লগত নাথাকে, মোবাইল ইমান টিপিব নাজানো, মই বহুত মোৰ আত্মাটো বহুত দুখ পাই আছে। যোনে সহায় কৰিব গৈছে, কাপোৰেই হওক বা খোৱা বস্তুৱেই হওক, যিকোনো টকা পইচাই হওক, যোনে সহায় কৰিছে মোৰ কাৰণে বা বহুত ধন্যবাদ। এটাই কথা কওঁ, ইয়াতে যিবিলাক মানুহে ৰিলিফ দিব আহিব বিচাৰিছে, মই হাতযোৰ কৰি কৈছোঁ যে ইয়াতে ৰিলিফ দিব নালাগে। বৰ্তমান আমি বহুত ভালে আছোঁ। 2-3 বছৰৰ পৰা ইয়াতে পানী হোৱা নাই। যিটো জেগাত পানী হয় কাৰণ আমি ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে থাকোঁ। আমাৰ জেগাত পানী হয়, কিন্তু এইবাৰ কিন্তু পানী হোৱা নাই। যোৱা বছৰৰ পানী হোৱা নাই। যিটো জেগাত পানী হ'ব নালাগে সেইটো জেগাত পানী হৈ আছে। এইবাৰে প্ৰথম দেখা পালোঁ যে স্পীডত পানী আহে, ঘৰ দুৱাৰ ভাঙি মানুহ উটাই লৈছে, বস্তু বাহিনী একোৱেই নাই। আৰু সেইবিলাক মানুহে সহায় কৰাটো মই ভাল পাওঁ। যোনে সহায় কৰিছে মই সিহঁতক বহুত ধন্যবাদ দিছোঁ, আশীৰ্বাদ দিছোঁ। সেইবিলাক মানুহে ৰিলিফ পাব লাগে। আমাৰ ইয়াতে ৰিলিফ দিম বুলি যিবিলাকে ভাবি আছে, ৰিলিফ দিব নালাগে। মই সেইটোৱে আপোনালোকক কামনা কৰিছোঁ। যদি কিবা ভুল হয় মোক ক্ষমা কৰি দিব সকলো ৰাইজে। আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ দেই, চৰকাৰক হাত জোৰ কৰি মই কৈছোঁ দেই চৰকাৰক, যিখিনি অৰুণোদয় আঁচনি মহিলাবিলাকক দিম বুলি কৈ আছে আগষ্ট মাহত, সেইখিনি টকা যদি বান পৰিস্থিতিৰ জেগাত যদি দিয়ে, কিমান সহায় হ'ব সিহঁতো ভাবি চাওকচোন একবাৰ। যদি মানুহ সহায় নকৰে, কোনে সহায় কৰিব? মোক কিছুমানে বেয়া পাব পাৰে, মহিলাবিলাকে বেয়া পালে মোৰ কোনো আপত্তি নাই। কিন্তু ময়ো হয় গৰীব ঘৰৰে হয়, মোকো লাগে অৰুণোদয় আঁচনি পইচা। মই এতিয়া কৈছোঁ যে যিবিলাক মানুহে পৰিস্থিতিত ভুগি আছে, সিহঁতৰ কাৰণেও মই বহুত চিন্তা কৰিছোঁ। যিহেতু মইতো সহায় কৰিবই নোৱাৰোঁ, চৰকাৰে যদি সহায় কৰে মই এইখিনিকে অনুৰোধ জনাইছোঁ।